হেন শুনি ব্ৰাহ্মণৰ পালতি মন ৰাজাক বুলন্ত লও উৱেৰ ধন যাই লগ লাগি পাখ নেৰয় মাৰ ধৰ্ম ব্যৱহাৰে ধন পাখ দুই হান্তৰ এই বুলি দুয়ো বৃত্ত কৰিয়ে কথাই বাকলি বস্ত্ৰ তনিয়া বান্ধিলা জৰাই মা পোকলয়া যাই একঠাই বান্ধি পাছতে কুবান্ত দিজে দুয়ো যান্ত কান্দি কৃষ্ণ ইমান দুৰ্ব্যৱহাৰ প্ৰভু। এতিয়া গতিকে ৰাণীৰ যি আবেদন নিবেদন সেয়া নিবেদন শুনি ব্ৰাহ্মণে পুনৰ কি কৰিলে উলটি আকৌ সেই ৰোহিতেশ্ব ৰাণীৰ নয়নৰ মণি সন্তানটিকো কিনি লৈ যোৱাৰ মনেৰে আকৌ উলটি আহি কি কৰিছে দুয়োজনৰে ধৰ্ম ব্যৱহাৰে ধন পাও দুইজনৰে এটকা যিমানখিনি হয় মূল্য এই বুলি দিলে সেই বুলি দুয়ো বিত কৰি একঠাই বাকলি বস্ত্ৰতনিয়া বান্ধিলা দৰাই মা পোকলৈ যায় একে ঠাই বান্ধি পাছত অকমানতে দি যায় দুয়ো যান্ত কান্দি। এতিয়া দুইজনৰে মূল্যৰ যিখিনি ধন সেইখিনি লগ কৰি ৰজা হৰিশ্চন্দ্ৰৰ হাততে আগতে দি লৈ গৈছে পুত্ৰ মাতৃ দুয়োগৰাকীকে। আৰু কি কৰিছে এনে দুৰ্ব্যৱহাৰ যে পাছতো কুবান্ত দিজে দুয়ো যান্ত কান্দি কান্দি কৃষ্ণ মা পোক লৈ যায় একেঠাই বান্ধি পাছত কুবান্ত দিজে দুয়ো যায় যান্ত কান্দি। আকৌ কিনো এনেকুৱা দুৰ্ব্যৱহাৰ যে তেওঁলোকক আকৌ মানে কোবাইহে নিব লগা হৈছে। ইমান মানে আমি ইতিমধ্যে কৈছো দাসৰ প্ৰতি যে কিখিনি দুৰ্ব্যৱহাৰ যিসকলে সাধাৰণতে নকৰে এইজনক আচলতে ব্ৰাহ্মণ মানে জন্মহে হৈছে জাতিত, কিন্তু তেওঁক ব্ৰাহ্মণ নকৰে। কৃষ্ণ কৃষ্ণ কাটি হয়া পৰিয়া চন্তৰা যাই আগতে বান্ধিয়া ভাজা পুত্ৰলয়া যাই কৰন্ত ক্ৰন্দন পৃথিৱীত পৰে লুটি কিবা চাই আছো প্ৰাণ নযাইকে নে খুটি হাঁহ ভাজা পুত্ৰ বুলি ইয়ে হানে মুঠি হাত মাটিত পৰন্ত উঠি হৃদয়ৰ মাংস কাটি কোনে লয়া যাই কৰন্ত ক্ৰন্দন সম্বাক চাই এতিয়া দুইজনকে যে বান্ধি কোবাই লৈ গৈছে জন্তুৰ দৰে,
সেই দৃশ্য দেখা পাই কাটি হয়া পৰিয়া চন্তৰাজা চাই আগতে বান্ধিয়া ভাৰ্যা পুত্ৰ লৈয়া যায়। তেওঁ চকুৰ সন্মুখতে বান্ধি কেনেকৈ যে পুত্ৰ ভাৰ্যাক লৈ গৈছে, এই দৃশ্য দেখি পৃথিৱীত তেওঁ মানে বাগৰি ইমান কান্দিছে, পৃথিৱীতে পৰি পৰি কান্দিছে। কিবা চাই আছো প্ৰাণৰ নাযায় কেনে পুতি যে মোৰ কি মানে কাৰণত মই কেলৈ জীয়াই আছো, কিয় মই মৰি নাই যোৱা, মোৰ কি কাৰণে প্ৰাণ নাযায়, এনেধৰণে তেওঁ দুখ কৰি মানে শোকত বিহ্বল হৈ পৰিছে। তেওঁ মাটিত বাগৰিছে, কান্দিছে, এনেকুৱা ধৰণৰ অৱস্থা। হাঁহ ভাৰ্যা পুত্ৰ বুলি সিয়ে হানে মুঠি থাত মাটিতে পৰন্ত উঠি উঠি তেওঁ সেৱা মোৰ ভাৰ্যা, সেই মোৰ পুত্ৰ বুলি তেওঁৰ এই বুকুত মানে টানে হাতেৰে তেওঁ বুকুতে নিজৰ হিয়াখনতে তেওঁ ভুকুৱাই মানে কান্দিছে। আৰু তেওঁ উঠে পৰে তেনেকৈ মাটিত পৰি পৰি মানে তেওঁ কান্দিছে, কিমান শোকত ভাগি পৰিছে। এনেকুৱা হৈছে তেওঁ হৃদয়ৰ মাংস কাটি কোনে লৈয়া যায়, কৰন্ত ক্ৰন্দনতা সম্বাক চাই তেওঁ দুখ এনেকুৱা লৈছে, মোৰ যেন মানে হিয়াৰ পৰা মোৰ যেন হৃদয়ৰ পৰা কোনোবাই মাংস কাটি লৈ গৈছে, তাকে চাই ইমান বেজাৰতে তেওঁ মানে মাটিত পৰি উঠে পৰে, এনেধৰণে তেওঁ কান্দি 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 আছে। কৃষ্ণ হৰি পুত্ৰ সূৰ্য বংশে ভৈলা জাত, সুকুমল শৰীৰ সুন্দৰ ভৰি হাত, তয়ো গৈলি বিক্ৰয় জীৱনধিক আৰু কিবা দেখি আছো প্ৰাণ যায়, প্ৰাণেশ্বৰী ৰোহিতা পুত্ৰ, তোমাক বান্ধি নেই কৈৰজমদূত, হেনকে অৱস্থা পাইলে মোৰ কৰ্ম ফলে, জীৱ কি লাগি মই যাওঁ ৰখাতলে। ইমান দুখত ভাগি পৰিছে, কান্দিছে যে হে প্ৰভু, হে হৰি, মোৰ সুকুমল এয়া প্ৰাণৰ পুত্ৰ, তুমি সূৰ্য বংশত জন্ম লৈছিলা, সূৰ্য বংশত আহি জন্ম লৈছা, তোমাৰ ইমান সুন্দৰ সুকুমল শৰীৰ, সুন্দৰ হাত ভৰি, তথাপিতো আজি কি হৈ গল, এনেকুৱাই মোৰ ভাগ্যনে যে তই গলি বিকয় জীৱনধিক, মই এনেকুৱাজন মৰমৰ সুন্দৰ পুত্ৰ যিজনে সূৰ্য বংশত মানে জন্ম লৈছিলে, সেইজনো আজি বিক্ৰী কৰিবলগীয়া হ'ল। গতিকে মোৰ জীৱন সঁচাই ধিক কেলৈ, আৰু কিবা দেখি আছো প্ৰাণৰ নাযায় কি ক, এইবোৰ মই কি দেখি আছো, কেলৈ মোৰ জীৱটো মোৰ ওলাই নাযায়, এই বুলি তেওঁ মানে হাহাকাৰ কৰিছে বেজাৰত। প্ৰাণেশ্বৰী ৰোহিতাস্য পুত্ৰ, তোমাৰ শাক বান্ধি নেই কৈৰজমদূত, তেওঁৰ সেইজনক ব্ৰাহ্মণজনক তেওঁ যমদূতৰ দৰে মানে লাগিছে। কাৰণ এয়া যিহেতু দুৰ্ব্যৱহাৰবোৰ দেখিছে, যমৰ দূত বুলি ক'লে এনেকুৱা হয়, যমনগৰলৈ যেতিয়া যমদূতে লৈ যায় কেলৈ, জীৱবোৰৰ কৃতকৰ্মৰ বাবে, যিবিলাক অপকৰ্ম বাবে, সৎকৰ্মৰ বাবে নহয়, কৃতকৰ্ম বুলি কওঁতে এনেকুৱা হ'ব যিসকলে যি কৰ্ম
সকলো কৰ্মনৰ যিসকলে অকৰ্ম কৰিছিলে সেই অকৰ্ম কৰা লোকসকলকহে যমদূতে যমৰাজ্যলৈ নি তাত নানান ধৰণৰ শাস্তি দিয়ে। এওঁ মনতে এনেকুৱা এটা ভাৱ হৈছে যে আজি মোৰ মানে প্ৰাণৰ পত্নী আৰু স্নেহৰ নয়নৰ মণি ৰোহিতাস্য পুত্ৰ এই দুয়োজনাকে আজি যমনগৰলৈহে নিলেগৈ যমদূতে, যেন যমদূতে নি পেলাই যেনেকৈ শাস্তি দিব। গতিকে মোৰ চকুৰ আগৰ পৰা আঁতৰ হৈ যাব আৰু সেইটোৱে অৱস্থা হ'ব বুলি তেওঁ মন প্ৰাণ হাহাকাৰ কৰি উঠিছে। সেনেকৈ অৱস্থা পাইলে মোৰ কৰ্ম ফলে যিবোৰ কিক লাগি মই গাঁও ৰখাতলে এনেকুৱা যে মোৰ কৰ্মৰ ফলত কি অৱস্থা হ'ল। গতিকে মই কেলৈনো মানে জীয়াই আছো, মই কেলৈ মই মৰি যোৱা নাই, এনেকে ধৰণৰ তেওঁ মন হাহাকাৰ কৰি উঠিছে। কৃষ্ণ কৃষ্ণ। ইৰা মেহিমতে কান্দন্তে আচন্তৰা যাই মহাদৈক পুত্ৰেৰে বিজেলয়া যাই বৃক্ষে গৃহে তা সম্বাৰ আৰজিয়ে ভৈল দিনাই পৃথিৱীত পৰি ৰাজা মূৰ্ছা গল। এনেধৰণে ইমান দুখে বেজাৰে তেওঁ মানে ভাগি পৰিছে, কান্দিছে। নিজৰ ভাগ্যত মোৰ কি কৰ্মৰ ফলত এইখিনি অৱস্থা হ'ল এইবুলি তেওঁ কান্দিছে। তেওঁলোকক চাই চাই আৰু ব্ৰাহ্মণে পুত্ৰ মাতৃ দুয়োগৰাকীয়ে লৈ গৈ আছে। তাৰপিছত যেতিয়া লাহে লাহে গৃহে বা বৃক্ষে যেতিয়া আৰ হ'ল, মানে নেদেখা হ'ল আৰু লৈ গৈ আছে। তাৰপিছত তেওঁ যেতিয়া কি হ'ল, আকৌ তেওঁ পৃথিৱীত পৰি আকৌ ৰজা মূৰ্ছা গ'ল। কৃষ্ণ। এতিয়া দক্ষিণা বিচাৰি বিশ্বামিত্ৰৰ উপস্থিতি। কৃষ্ণ। শ্ৰীৰাম সেই সময়ত বিশ্বামিত্ৰ পাইলা সি উঠ উঠ ৰাজা বুলি দিলন্ত কাহি কিবা ধন পায়া আছা দিয়োক সম্প্ৰতি শুনি চকমক কৰি উঠিলা নিপতি ভাৰ্যা পুত্ৰ বিকি ধন পায়া যত টোপলি মেলিয়া দিয়া ঋষিৰ দিলা টোপলি মেলিয়া দিলা ঋষিৰ হাতত অল্প ধন দেখি কাণ নভৈল সন্তুষ্টি বুলিবে লাগিলা নিপতি কৰি উঠি। এইবাৰ ইফালে তেওঁৰ এনেকুৱা দুখ বেদনা হৈছে যে পুত্ৰ আৰু পত্নী দুয়োজনাকে যমদূত সদৃশ ব্ৰাহ্মণে লৈ গৈছে আৰু তাৰ বেজাৰতে তেওঁ মূৰ্ছা গৈছে। কিন্তু সেই সময়তে আকৌ এনেকে এটি মানে পৰিস্থিতি আহি পৰিছে। সেই সময়ত বিশ্বামিত্ৰ পাইলা সি, এই সময়ত বিশ্বামিত্ৰ ঋষি আহি পাইছেহি। তেওঁ আন কথা একো নাই, এটাই কথা যে মই ধন পাব লাগে, মোক মানে ধনখিনি দিব লাগে। গতিকে তেওঁ আহি কৈছে উঠ উঠ, এতিয়া কি এইবিলাক মানে কৰি থাকিবলৈ আহিছ, এইবিলাক মই ভাও ভাঙতি এইবিলাক মই বুজি নাপাওঁ। মোক যিখিনি মানে ধন দিব লাগে মানে বেগেতে দে, কিমান কি ক'ত গোটাইছ সেইখিনি মোক দে বেগতে। সেইখিনি কৈ তেওঁ তাকে শুনি ৰজা মূৰ্ছিত যদিও হৈ আছিলে, তেতিয়া তেওঁৰ মাত শুনি পেলাই চকমক কৰি উঠিল। তাৰপিছত কৈছে যে ভাৰ্যা পুত্ৰ বিকি ধন পায়া আছ যত টোপলি মেলিয়া দিলা ঋষিৰ হাতত। তেওঁ পুত্ৰ আৰু ভাৰ্যাক বিক্ৰী কৰি যিখিনি ধন পালে, তেওঁ সেই টোপোলাত যদি মানে বান্ধি থৈ হৈছিলে সেইখিনিকে আনি ঋষিৰ হাতত দিলে। অল্প ধন দেখি কাণ নভৈল সন্তুষ্টি বুলিবে লাগিলা নিপতিকৰ ঋষি উঠি। এয়া অলপ
মানে টকা ইমানবোৰ মোক দিবলৈ আছে, তাত মাত্ৰ তই এইকেইটাহে টকা দিছ বুলি তেওঁ মানে খঙতে তেনে আকৌ বিশ্বামিত্ৰ ঋষি মানে জাঙুৰ খাই উঠিল। এয়া অলপ ধন দিছে, তেওঁ মানে সন্তুষ্ট নহয়। কৃষ্ণ শুনৰে পাপিষ্ঠ অধম কুলাংগাৰ, ইহি মানে অনুৰূপ দক্ষিণা মাৰ। ইহি মানে অনুৰূপ ঋষি হেন বুঢ়ী তই আমাক নগনি, গাঁৱৰ পৰৰায়ক যেন যাচক ভোজনী। তুই হেন জান বিশ্বামিত্ৰ ধুন্দা সাপ, কিচিৰো নুহিকো একো নাহিকে প্ৰতাপ। এই বুলি ক্ৰোধে আতি কাম্পে হাত পাৱ, আজি তোক ভাল মতে দেখাইবো প্ৰভাৱ। সেই ধন পাই তোক কৰিবো ক্ষমা, আজি মোৰ দেখ কেন তপৰ মহিমা। লৈও তেবে দেখ ৰাজা মোৰ ব্ৰহ্ম বল, ঘোৰচন্দ্ৰ সাপে সবে বংশ যায় বিতল। কৃষ্ণ কৃষ্ণ। এতিয়া এওঁ মানে সেইবোৰ কথা নাই, এজনে ব্ৰাহ্মণেই, তেওঁ কি ব্যৱস্থাত পৰিছে, তেওঁৰ মনতো অকণমানো দুখ বেদনা মানে অহা নাই। আমি দেখিছো ঋষিসকল, আমি তেওঁলোকে যদিও ব্ৰহ্মক ধ্যান কৰে, ঋষিসকলক তথাপিতো তেখেতসকলৰ ব্ৰহ্মক সদায় চিন্তা কৰি থাকে। তাৰমানে তেওঁলোকৰ আচলতে ঋষি বুলি কওঁতে ভকতৰ যেনেকৈ ঈশ্বৰ কৃষ্ণৰ প্ৰতি ভকতি, ঋষিসকলৰ সেই বস্তুটো নাই। নোহোৱাৰ বাবেই আপোনাৰ সবে জানে তেওঁলোকৰ অলপতে খং উঠে, এনে খঙতে উগ্ৰমূৰ্তি ধাৰণ কৰে, কৰি লৈ যাকে তাকে কোনো মানে কি পৰিস্থিতিত কেনেকুৱা অৱস্থা হৈছে, খালি মানে শাপ দিবলৈ তেওঁলোকে উদ্যত হৈ থাকে। এনেকুৱা ধৰণৰ ঋষিসকল, আৰু তেওঁলোকৰ মানে কি হৈ যায় যে বহুসকলে মানে একেবাৰে ভকতিবিহীন বুলি আমি ক'বলৈ যোৱা নাই, গতিকে তেওঁলোকে একমনে একচিত মানে ভগৱন্তৰ ভকত নহয়। তেওঁলোকক যদিও ব্ৰহ্মক ধ্যান কৰে, তথাপিতো সেইবাবে তেওঁলোকে কামজয়ী কৰিব নোৱাৰে। কিন্তু ভকতসকল সম্পূৰ্ণ বিপৰীত, ভকত সদায় প্ৰভু ভগৱন্তৰ একান্ত সেৱক। গতিকে ভকতে সমস্ত জীৱৰে বিষয়ে বুজি পায়, দুখ বেদনা সকলো জানে। ক'তনো বাৰু শুনিছেনে আপোনাৰ সবে কেতিয়াবা ভকতে কাৰোবাকে জানো বাৰু মানে শাপ দিছে? কেতিয়াও নাই দিয়া। যি সেই শাপগ্ৰস্ত হ'বলগীয়া হয় কোনো যিসকলৰ এই ঋষিৰ পৰাইহে শাপ পায়। গতিকে সেই শাপলৈ সকলোৱে ভয় কৰে, কাৰণ তেওঁলোকৰ এনেকুৱা হয়, তেওঁলোক মানে তপস্যা কৰি ধ্যান তপস্যা কৰি তেওঁলোক এনেকুৱা হ'ল যে যিকে কয় সেয়াই হৈ যায়। সেই কথাটো বাবাৰ মেট্ৰিক সমস্ত আমি কেতিয়াবা ভাবো, এওঁলোকে যে তেনেকুৱা কিয় হয়, বা যদি তেওঁলোকে ব্ৰহ্মতেই লীনেই গৈছে বা ব্ৰহ্মক জানিছে, যিসকলে ব্ৰহ্মক জানে, ব্ৰহ্ম জানন্তি ব্ৰাহ্মণক বুলি কোৱা হৈছে, গতিকে ব্ৰহ্মক জানিও তেখেতসকলে ঋষিসকল কিয় কাৰণে এই অৱস্থা হয়? তেওঁলোকে কোনো কাম ক্ৰোধ দমন কিয় কৰিব নোৱাৰে? আমি কেতিয়াবা এই কথাটো ভাবো। শ্ৰদ্ধা বাবাৰে মেট্ৰিক সমস্যালৈ আমি আগবঢ়াই থলো, আমাৰ এইখিনি সংশয় অকণমান দূৰ কৰি কিবা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া এওঁ মানে গোটেই এইবোৰ দুখ বেদনা বুজিবলৈ চাবলৈ নাই আৰু, লাগে মোক ধন উঠৈ পাপিষ্ঠ কুলাংগাৰ বুলি কৈছে এজনক। ইমানজন মানে ধাৰ্মিক সত্যবাদী ব্ৰাহ্মণক যিজনে পাপিষ্ঠ কুলাংগাৰ বুলি মানে গালি পাৰিব পাৰিছে, গতিকে এইজন কেনেকুৱা হ'ব পাৰে ঋষি?
গতিকে মোক এতিয়া তই এইকেইটা মানে ধন দি পেলাই কি তই ভাবিছ মই সেই গাঁৱত ক'ৰবাত যে ঘূৰি ফুৰা ভোজনী বিচাৰি ফুৰা এনেকুৱা ধৰণৰ বুলি তই কি মোক ভাবিছ নেকি? আৰু তই মোক কি তই হেনো জান বিশ্বামিত্ৰ ধুন্দা খাপ কিছু নিশিকা একো নাহিকে প্ৰতাপ তই মোক কি ধৰা সাপ বুলি ভাবিছ যে মোৰ একো মানে প্ৰতাপ নাই এই বুলি কোধা কাম্পে হাতত পাওঁ আজি তোক ভালৰ মাজত দেখাই দিওঁ প্ৰভাৱ তই চাই থাক তোক আজি মই কেনেকুৱা ধৰণৰ অৱস্থা কৰোঁ বুলি তেওঁক খঙত মানে গোটেই হাত ভৰি তেওঁ কঁপিবলৈ ধৰিছে। এই ধৰণৰ পাৰি তোক কৰিব ক্ষমা আজি মূৰত দেখ কেন তপৰ মহিমা তই চা আজি মই যে তপস্যা কৰোঁ মোৰ তপস্যাৰ মহিমা কেনেকুৱা তোক আজি মই দেখুৱাই দিওঁ তই চা। লৈও তেবে দেখ ৰাজা মূৰ ব্ৰহ্ম বল ঘোৰ চন্দ্ৰ সাপে সবে বংশে যাই বিতল তই অকলেই নহয় মই আজি তোৰ যি বংশ আছে গোটেই বংশকে আজি মই মানে সাপ দি সমস্তকে ধ্বংস কৰিম। এতিয়া তেওঁ কৈছে লৈও তেবে দেখ ৰাজা মূৰ ব্ৰহ্ম বল এই যে ব্ৰহ্ম বল বুলি যে কথাষাৰ ক'লে ব্ৰহ্মক জানি তেওঁলোকে যদি সেই যিখিনি শক্তি ব্ৰহ্মৰ দ্বাৰা যি মানে ব্ৰাহ্মণ হৈছে সেইখিনি তেওঁলোকে যদি সকলোৰে প্ৰতি দয়া ক্ষমা এইখিনি যদি হৈ যায় তেতিয়াহ'লে সেইজনতো নিশ্চয় ব্ৰাহ্মণেই হ'ব। কিন্তু এইজন আচলতে ব্ৰহ্মবলৰ দ্বাৰা তেওঁ কিন্তু সেই সাপহে দিবলৈ তেওঁ মানে উদ্যত হৈছে। আমি এই কথাখিনিকে তাকে ভাবি আচৰিত হওঁ। কৃষ্ণ হেন শুনি হৰিশ্চন্দ্ৰ তৰতৰি মান ভাৰ্যা পুত্ৰ বিকি ধন পাইলোৱে মান দিবু আৰু কিছু মূৰ নাহিকে সম্পত্তি ইতিক্ষণে ইটো ধন লৈও মহামতি বিশ্বামিত্ৰে বোলে আৰু নকৰিবি হেলা ভুৱা 6 দিৱসৰ প্ৰহৰে কবেলা ইও বেলি খানি থাকি বহুবাত চাই হাওৰা পুনু বুলিবে নপা সমহাৰাই। এতিয়া বিশ্বামিত্ৰে কৈছে এওঁ মানে যেতিয়া গোটেই সবংশকে সাপ দি ধ্বংস কৰিম বুলি ক'লে তেওঁ খুব ভয় খাইছে ভাবিছে নিজৰ খিনি যি মানে মই মোৰ ভাৰ্যা পুত্ৰক যদি হেৰুৱালৈ আকৌ যদি বংশও ধ্বংস হৈ যায় কি হ'ব বুলি খুব ভয় খাইছে আৰু কৈছে অতি অনুনয় বিনয় কৰি যে ভাৰ্যা পুত্ৰ বিকি ধৰ্ম পাইলৈ সিমানৰ দিব আৰু কিছু মূৰ নাহিক্য সম্পত্তি এটিখন এইটো ধনৰ লৈও মহামতী মই ভাৰ্যা পুত্ৰ বিক্ৰী কৰি এইখিনি ধনকে পালো গতিকে তুমিহে মহামতী তুমি ইয়াকে লোৱা আৰু যোন মোৰ দিবলৈ একো সম্পত্তিয়ে নাই এতিয়া মই কি কৰো বিশ্বামিত্ৰে বোলে আৰু নকৰিবি হেলা ভুৱা 6 দিৱসৰ পৰহে কবেলা তাৰ মানে বিশ্বামিত্ৰে সময় বান্ধি ধৰা আছিলে এমাহ সময় দিছিলে এমাহৰ যেতিয়া সময় শেষ হ'ল 4 দিনো পাৰ হৈ গ'ল তেতিয়ালৈকে আকৌ মানে নিদিয়াৰ কাৰণে দক্ষিণা নিদিয়াৰ কাৰণে তেওঁ বিচাৰি আহিছিলে কিন্তু এতিয়া ৰজাই আকৌ মানে সেই 4 দিনৰ সময়ৰ ভিতৰতে তেওঁ মানে আকৌ কিছু সময় লৈছিলে বাৰু হ'ব তই মোক যেনে তেনে খালি মানে আৰু এই ধনখিনি দিবি বুলি কৈ থৈ গৈছিলে কিন্তু এতিয়া আহি যেতিয়া পালেহি আকৌ যে আজি দিনটোত গোটেইখিনি বিশেষ কৰিব লাগিব কিন্তু এতিয়া কি হৈছে মানে বিশ্বামিত্ৰই গোটেইখিনি দিব নোৱাৰে গতিকে কৈছে যে এতিয়াও বাৰু হ'ব দিনটো এতিয়াও শেষ হোৱা নাই এতিয়া কিছু সময় আছে
মানে প্ৰহৰেক বেলা দিৱসৰ প্ৰহৰক বেলা বুলি কৈছে। এইখিনি সময়ৰ ভিতৰত এইখিনিত বাৰু মই ৰৈ আছোঁ, কিন্তু চাবি এইখিনি সময়ৰ ভিতৰতে তই মোক এয়া যিখিনি দিব লগা ধন দিব লাগিব, এই বুলি তেওঁ মানে ৰজাক পুনৰ মানে কঠোৰ বাক্য বুলি থৈ গৈছে। কৃষ্ণ কৃষ্ণ। এই বুলি কপিংগত বান্ধি ললে ধন, উপমনে বিশ্বামিত্ৰ কৰিলা গমন। চিন্তা ভয়ে ৰাজাৰ দগদ ভৈল মন, শ্ৰুতি জ্ঞান হৰি গৈল নপান্ত চেতন। দুখৰ উপৰি দুখ পাইলো মহাৰথ, যেন জুই জ্বলে আৰু পিম্পালিৰ পথ। নেদেখো উপায় পথ, নেদেখো উপায় ভৈল এদেশ মৰণ, বিশ্বামিত্ৰ সাগৰত নভৈল তৰণ। তেওঁ এতিয়া যিখিনি পালে সেইখিনি ধৰণকে তেওঁ বান্ধি কৰি ললে। খঙেৰে মানে তেওঁ আঁতৰি গৈছে। কিন্তু এতিয়া ৰজাৰ এতিয়া মহা চিন্তা হ'ল, তেওঁ শ্ৰুতি জ্ঞান গোটেইখিনি ভৰি গৈছে। তেওঁ আকৌ মানে কি কৰিম কি নাই, তেওঁ এতিয়া উপায় নাই, ক'ৰ পৰা মই এতিয়া দিম। এতিয়া দুখৰো উপৰি দুখ পাইলা মহাৰথ, এনেই মানে এয়া পুত্ৰ আৰু ভাৰ্যা মানে বিয়োগত এয়া দুখ পায়ে আছে। সেইখিনিয়ে তেওঁ এতিয়া যিখিনি ধন দিলে সেয়া ধনে তেওঁ হোৱাই নাই। এতিয়া আকৌ মানে এনেকুৱা ধৰণৰ দুখ হৈছে যে দিবই লাগিব, আজি এয়া দিনটোৰ এইখিনি সময় আছে, এইখিনি সময়ৰ ভিতৰত দিবই লাগিব। তেনেকুৱা এটা ধৰণৰ অৱস্থা হৈছে, যেন জুই জ্বলে আৰু পিম্পালিৰ পথ। এই পৰুৱাবিলাক গৈ থকা ৰাস্তাত যেতিয়া জুই কোনোবাই জ্বলাই দিয়ে, তেতিয়া মানে কেনি যাব পৰুৱাবোৰ, ৰাস্তা যেনেকে নাইকিয়া হয়, তেনেধৰণে নেদেখো উপায়ে ভৈল এদেশে মৰণ। এতিয়া তেওঁ ভাবিলে মোৰ আৰু এতিয়া অন্য একো উপায় নাই, আৰু মোৰ এতিয়া মৃত্যুৰ বাহিৰে অন্য উপায় নাই, এনেকুৱা ধৰণতে চিন্তা হৈছে। আৰু বিশ্বামিত্ৰ সাগৰত নভৈল তৰণ, বিশ্বামিত্ৰক এখন সাগৰ নিচিনা তেওঁ অনুভৱ হৈছে, যে মানে মই এই বিশ্বামিত্ৰক পৰা তেওঁ এতিয়া কেনেকৈ মই তৰিম। সাগৰত যেনেকৈ কোনেও সাঁতুৰি মানে পাৰ হ'ব নোৱাৰে, এতিয়া বিশ্বামিত্ৰৰ তেওঁ মানে সাগৰ নিচিনা লাগিছে, যেন মই কেনেকৈ এই মহাবিপদৰ পৰা মই ৰক্ষা পৰিম। কৃষ্ণ। ৰাম গুণিগান থি আনয়ে একো নেদেখো প্ৰকাৰ, আপোনাক বিক্ৰী খোজো আপোনাৰ ধাৰ। এইমতে কতিখন দহায়া আপোনাক, অধুমুখ হুয়া ৰাজা দিলা দীঘৰা। আপোনাক বিকু হেৰা যাৰ আছে মন, ভিত কৰি কিনি লোৱা আনি দিয়া ধন। যাবে নতু সূৰ্য আহি হৈ স্বাগত, সতৰে বুলক আহি মুহুৰ আগত। এতিয়া ৰজাই চিন্তা কৰি একো উপায় নাপায়, ভাবিছে এতিয়া এইবিলাকতো ধন দিবই লাগিব সূৰ্য অস্ত যোৱাৰ আগতেই, গতিকে মই নিজকেই বিক্ৰী কৰি দিওঁ আৰু মোৰ ধাৰবোৰ এনেকে মাৰো। এই বুলি ভাবি তেওঁ কি কৰিলে, অধুমুখ হৈ ৰজা দিলা দীঘৰা। তেওঁ তলমূৰকৈ তেওঁ কেলৈ চিঞৰিছে, যেনেকৈ আমাৰ এতিয়া এই পোহাৰীবিলাকে যেনেকৈ মানে গাঁৱে ভূঞে বা চহৰে নগৰে চিঞৰি ফুৰে, ঠিক তেনেধৰণে তেওঁ চিঞৰিছে এই বুলি কি বুলি, যে মই নিজকে বিক্ৰী কৰিব বিচাৰিছোঁ, আপোনাকৰ বিকু হেৰা যাৰ আছে মন, ভিত কৰি কিনি লোৱা আনি দিয়া ধন। আৰু মোক যদি কোনোবাই কিনিবলৈ মন আছে, মোক মানে দাস কৰি কোনোবাই নিয়া যদি আহা নিয়াহি, কিন্তু এটা কথা ক'লে, যাৱে নতু সূৰ্য আশী হোৱা স্বাগত, সত্তৰে বুলক আহিম পুৰা আগত। কৈছে যদি কিন্তু মোক নিয়া, কিন্তু এটাই কথা, এই সূৰ্য অস্ত যোৱাৰ আগতেই মোক মানে ধন দি কিনি নিব লাগিব, আহা কোন আছা বুলি তেওঁ অতি জোৰেৰে চিঞৰি মানে সকলোকে শুনাকৈ তেনেকে চিঞৰিছে। কৃষ্ণ।
ইৰাম এহি বুলি বাৰে বাৰে ডাকনি পাল শুনি ভয়ংকৰ এক আহিল চান্দাল যেন অংগাত হাড় বৰ্ণ জলৈ কলে অন্ধকূপ যেন জলৈ নাসিকা বিবৰ ডাঙৰ দুগুটা চক্ষু যেন কতি বিকট বিদুৰ আতি দান্ত আশ্ৰয়তৰি ফাগুনীয়া বাৱে জাক যেন নাকৰ বতাস ওলমিছে পেট যেন বৰ মোৰ বাস মেঘৰ গৰ্জন যেন মুখত মাত ভেংগুৰা ভেংগুৰি থুলন্তৰ ভৈ হাত তাম্ৰ বৰ্ণ গুফদাৰি লোহা অলংকাৰ হাতে গাঁঠি ধৰি যেন ৰাক্ষস আকাৰ অনেক চণ্ডাল গণে বেঢ়িয়াছে তাক মই কিনিবো বুলি মাতিলা ৰাজাক কত ধন লাগে মুঠ কহ মূল দৰ কিবা অলপ লাগে কিবা লাগয় বিচৰ এতিয়া তেওঁ আকৌ যেতিয়া বাৰে বাৰে এনেধৰণে চিঞৰিলে যে মোক কোনে কিনাহি মই কাৰোবাৰ দাস হ'ম কিন্তু দিনটোৰ ভিতৰতে মোক মানে ধন দি কিনি নিব লাগিব এইবুলি তেওঁ যেতিয়া বাৰে বাৰে চিঞৰি মানে ক'লে শুনি ভয়ংকৰ আহিলে চণ্ডাল যেন আংগাৰৰ বৰ্ণ জলি কলে অন্ধকূপ যেনে যেনে নাসিকা বিবৰ ডাঙৰ দুটা চকু যেন কতি বিকট বিদুৰাতি দান্ত আশ্ৰয়তৰি এই মানে এনেকুৱা ধৰণৰ এই কথা শুনি ৰজাৰ যেতিয়া চিঞৰি তেওঁ কৈছে যে মোক কোনে কিনিবা আহা এইখিনি অতি সোনকালে দিনটোৰ ভিতৰতে ধন দি কিনি নিয়া এই কথা শুনি এতিয়া এজন ভয়ংকৰ মানে চাণ্ডাল আহিলে চণ্ডালজনৰ শৰীৰৰ বৰ্ণনা দিছে যিবোৰ সাধাৰণতে নৰৰ মানে তাই হয় যদিও হয় তথাপিতো মানে চকু বা নাক মানে দাঢ়ি গোফ কেনেকুৱা দাঁত ইত্যাদি এইবোৰ মানে দেখিবলৈকে তেনেই মানে ভয়ংকৰ আৰু মাতো এনেকুৱা লাগিছে আৰু এনেকুৱা কৈছে ফাগুনীয়া বাঁহৰ যেন নাকৰ বতাহত তেওঁ যেন নাকৰ পৰা উশাহ নিশাহতো এনেকুৱা ধৰণে মানে চলিছে যেন ফাগুন মাহৰ যে বতাহে যেন মানে এনেকুৱা তেওঁ আৰু পেট ওলমিছে পেটৰ যেন বৰ মূৰৰ বাসৰ যে পেটটো যেন এনেকুৱাকে ডাঙৰ যেনেকে ওলমি পৰিছে আৰু বিশেষভাৱে তেওঁ কি হৈছে মেঘৰ গৰ্জন যেন মুখত শুনি মাত তেওঁ একেবাৰে মাতটোকে যেন মেঘেহে গাজিছে এনেকুৱা ধৰণৰ ভয়ংকৰ আৰু ভেংগুৰি থিলন্তৰ হাত ভৰি হাত তাম্ৰবৰ্ণ গুফদাৰি লোহা অলংকাৰ হাতে জাঠে ধৰি যেন ৰাক্ষস আকাৰৰ একেবাৰে ৰাক্ষসৰ নিচিনা তেওঁৰ মূৰ্তি মাতো সেই তেনেকুৱা একে মেঘৰ মানে গৰ্জনৰ দৰে তেওঁৰ মানে মাত শুনিবলৈ অতি ভয়ংকৰ এটি ৰূপ আৰু কি কৰিছে অনেক চাণ্ডালগণে বেহি আছে তাক মই কিনিবহি বুলি মাতিলে ৰাজাক কত ধন লাগে মোৰ তই কহ মূল দৰ কিবা অলপ লাগে কিবা লাগে বিস্তাৰ এতিয়া তেওঁ মানে এনেকুৱা ধৰণৰ এজন বাকী অন্যান্য চাণ্ডাল বিলাকে তেওঁক মানে একেবাৰে সংগ দি আছে যেনেকৈ এজন ৰজা
সকলোৱে বাকী অন্যান্য মন্ত্ৰীবৰ্গকে আদি কৰি সকলোৱে ৰক্ষণাবেক্ষণ দি কোনোবাই আক্ৰমণ কৰে নেকি এনেকুৱা ধৰণৰ যেনেকৈ ৰক্ষণাবেক্ষণ দি থাকে এইজনকো তেনেকুৱা ধৰণৰ আৰু এজন তেওঁ মানে এই চণ্ডালবিলাকৰ এজনে ৰজাৰ নিচিনা একেবাৰে সেইজনে ক'লে যে ময়ে কিনিম বুলি আৰু কিমান ধন লাগে কত ধন লাগে মই তই কহ মূল্য দৰতে আচল কিমান মূল্য তোক লাগে আচল মূলটো মোক মানে কিমানখিনি লাগিব ক কিবা অলপেই লাগেনে নে বেছিয়েই লাগেনে কিমান লাগিব ক এই বুলি এজনী মেঘৰ গৰ্জনৰ দৰে তেওঁ আগবাঢ়ি আহি মানে ৰজাৰ আগত ক'লে কৃষ্ণ ৰামে ঢলো পৰো কৰে আতি মধ্য আছে লাগি অনুত্তৰ কৰি নিপতিক মাতে ৰাগি কিল কিল কৰি উন্মত্ত হৈ আহাকে ভেল ভেল কৰিয়া মদৰ গন্ধ আহে হেন দেখি ৰাজা দিলা নাকত কাপোৰ তোৰা কোন জাতি বুলি সোধে নিপ বৰ কিবা নাম তোমাৰ সতৰে কহিও ক চান্দালা বলতিত ই কিবা সোধ মোক জাতিত চান্দালা থাকো বিপ্ৰৰ পুৰিত প্ৰবীৰ পুৰিত বদ্ধ বধক নামে লোকত প্ৰখ্যাত মৃত কৰ বস্ত্ৰ মানে মোৰ অধিকাৰ উনি নিপতিৰ ভৈল হৃদয় বিদাৰ এই যেতিয়া ক'লে ধলং পলংকে আহিছে কথাবিলাকে মদৰ নিচাতে তেওঁ মানে পোন হৈ থাকিবই নোৱাৰে এনেকুৱা ধৰণৰ অৱস্থা তেওঁ আহি কৈছে অনুত্তৰ কৰি নিপতিক মাতে ৰাগি মানে এনেই মানে তেওঁ মাতটো শুনি পেলাই মেঘৰ গৰ্জনৰ দৰে আকৌ তেওঁ মানে ৰজাকে মানে তেওঁ খঙেৰে কৈছে তেওঁ কৈছে কিল কিল কৰি উন্মত্ত হৈ হাঁহিটো একেবাৰে কিবা মদৰ নিচাত মানে তেওঁ থকা লোকে যেনেধৰণে হাঁহে তেনেকুৱা আৰু ভেল ভেল কৰিয়া মদৰ গন্ধ আহে তেওঁ মানে মদৰ যি দুৰ্গন্ধ সেইবিলাক দুৰ্গন্ধ আহিছে হেন দেখি ৰাজা দিলে নাকত কাপোৰৰ তোৰা কোনো জাতি বুলি সোধে নিপ বৰ এতিয়া তেওঁ মানে ৰজাই অশান্তি পাইছে মদৰ গন্ধ গতিকে তেওঁ নাকত মানে কাপোৰ দি গন্ধটোৰ পৰা কেনেকৈ দূৰ হয় সেইটো ভাবিছে আৰু সুধিছে যে তুমি কোন জাতিৰ আৰু কিবা নামত তোমাৰ সতৰে কহিও ক চণ্ডালা বদিতে কিবা সোধ মোক তাৰপিছত এতিয়া মানে টকা লাগে আকৌ এতিয়া মোক সুধিছ তই কি জাতি তোৰ কি নাম এইবিলাক কেলে তেওঁ মানে এনেধৰণৰ এটা অহংকাৰ ভাৱত তেওঁ মানে ৰজাক কথাবিলাক কৈ আছে চণ্ডালা জাতিত চণ্ডালা থাকো প্ৰবীৰপুৰত বৈদ্যাবধক নাম প্ৰখ্যাত লোকত আমি ক'ত থাকো মই হৈছো জাতিত চণ্ডাল আৰু গতিকে মই মানে একেবাৰে এজন শ্ৰেষ্ঠ যোদ্ধাৰ দৰে এতিয়া প্ৰবীৰ পুৰুষ বুলি কৈছে প্ৰবীৰ পুৰুষ বুলি কওঁতে এজন শ্ৰেষ্ঠ যোদ্ধা বুলি কয় এইকাৰণে এজন সকলক মানে যোদ্ধা বুলি এনেকে কৈছে যিসকলে সাধাৰণতে সেইবিলাক জেগাতে মানে সাধাৰণ নৰসকল তাত মানে থাকিব নোৱাৰে প্ৰবীৰ বুলি কওঁতে এজন আচলতে এইটো এটা তুলনা দিছে এজন প্ৰবীৰ আছিলে নীলধ্বজ ৰজাৰ পুত্ৰ আৰু সেইজনক কি হৈছিলে যুধিষ্ঠিৰে যেতিয়া অশ্বমেধ যজ্ঞ কৰিছিলে তেতিয়া সেই প্ৰবীৰে মানে নীলধ্বজ ৰজাৰ পুতেকে যুধিষ্ঠিৰৰ মানে যজ্ঞৰ ঘোঁৰা বান্ধিছিলে আৰু সেই সময়ত তেতিয়া ঘোঁৰা মোকলাই আনিবলৈ যাওঁতে অৰ্জুনৰ লগত যেতিয়া যুদ্ধ হৈছিলে সেই যুদ্ধত অৰ্জুনৰ হাতত মৃত্যু হৈছিলে কি নহওক এতিয়া কিন্তু কথা হৈছে কি মানে তেওঁ মানে এনেকুৱা এটা দেখুৱাইছে যে মই মানে মহাবীৰ আমাৰ জেগাখন তেনেকুৱা ধৰণৰ আৰু যিখন জেগাত যিসকলে মানে মৃত্যু হয় সেইসকলৰ মানে মৃত্যুকো আমি আকৌ সেই মানে পিছত আমি শেষ কৰোঁ কাৰণ মানে তেওঁলোকে যিহেতু শটো দাহ কৰি পেলাই গতিকে সেই বৈদ্যাবধক বুলি কোৱা হৈছে সেই জেগাখন প্ৰখ্যাত লোকত সকলোৰে বৈদ্যাবধক বুলিয়ে জানে আমি তেনে সেয়া জেগাত থাকোঁ আৰু মৃতকৰ বস্ত্ৰ মানে মূৰৰ অধিকাৰ শুনি নিপতীয় ভৈল হৃদয় বিদাৰ আৰু যে মৃতকৰ যিবিলাক বস্ত্ৰ সাধাৰণতে মৃতকসকল যেতিয়া
চিতাত তোলা হয় এই বস্ত্ৰবিলাকতো মানে আপোনাৰ সকলোৱে জ্ঞাত বস্ত্ৰবিলাকতো দিয়া নহয় আৰু গতিকে সেই বস্ত্ৰবিলাকো মানে তেওঁ লৈ যায় তাকে কৈছে মৃতকৰ বস্ত্ৰ মানে মোৰ অধিকাৰ শুনি নিপতীয় ভৰিলে হৃদয় বিদাৰ তাকে শুনি ৰজাৰ একেবাৰে হৃদয় তেনেই ভাগি পৰিছে। ৰাজায়ে বুলন্ত তই উলটীয়া জাস প্ৰাণান্তিকো নহুমই চাণ্ডালৰ দাস সাপ অগণিত মৰু শিউ মূৰ ভাল কোননো পাপিষ্ঠ হুইবে চিতনি চণ্ডাল সেই সময়ত বিশ্বামিত্ৰ পাইলা সি তব নয়নে ক্ৰোধে দণ্ডক উল্লাসী ৰাজাক বুলন্ত শুন আৰে শুন মহিপাল বিবেক বিস্তৰ ধন গৃহস্থ চাণ্ডাল মানে ৰজাই এনেকুৱা হৈছে যে যদি মই যদি মৰিও যাওঁ ঋষিৰ শাপত তেতিয়াহ'লে মৰিলেও মৰিম গতিকে কাৰণে তেওঁ কৈছে যে মই কেতিয়াও এইজনৰ মানে দাস কেতিয়াও হ'ব নোৱাৰো গতিকে কৈছে ৰজাই বুলন্তত উলটি ইয়া জাস প্ৰাণান্তিকো নহয় মই চাণ্ডালৰ দাস মই কেতিয়াও প্ৰাণ গ'লেও মই চাণ্ডালৰ দাস কেতিয়াও হ'ব নোৱাৰো আৰু লাগে মই সাপ অগণিত মোৰ শিউ মূৰ ভাল কোনোনো পাপিষ্ঠ হৈ বা চিতনি চাণ্ডাল পাই মানে কেতিয়াও মই মানে সাপতে মৰি যাওঁ তথাপিতো মই কেতিয়াও এনেকুৱা চাণ্ডালৰ মই কেতিয়াও মানে দাস হ'ব নোৱাৰো আৰু সেই সময়তে বিশ্বামিত্ৰ পাইলা সি তব নয়নে ক্ৰোধে দণ্ডক উল্লাসী সেইখিনি সময়তে আকৌ আহি বিশ্বামিত্ৰ আকৌ আহি উপস্থিত হ'ল তেওঁ মানে এনেকুৱা খঙেৰে তেওঁকে চাইছে একেবাৰে মানে হাতত থকা তেওঁলোকৰ যি সেই দণ্ড একেবাৰে জোকাৰি কৰি আহিছে আৰু ৰাজাক বুলন্তৰে শুনা মহিপাল বিবেক বিস্তৰ ধৰণৰ গৃহস্থ চাণ্ডাল কৈছে হেই ৰজা শুন তই আকৌ কেলেই মানে বিকি নাযাওঁ বুলি কৈছ গৃহস্থ এজন চাণ্ডালে বহুত ধন তেওঁ গতিকে তোক দিব নহয় বহুত টকা গতিকে তই যা বিকি হ এই বুলি এতিয়া তেওঁ খঙেৰে বিশ্বামিত্ৰ ঋষিয়ে আহি ৰজাক কৈছেহি পাইবো মই বিস্তৰ চাণ্ডালে যে কিনে অল্পেহে বিবেক ধন সজ্জন কুলিনে হেন জানি চাণ্ডালত যায়ো বিক্ৰয় মূৰ যেবে সাপক তুহুৰ আছে ভয় এতিয়া মানে কৈছে উপদেশ সেইটোৱে দিছে যে যা তই বিক্ৰী হৈ যা পাৰিবো মই বিস্তৰ চাণ্ডালে যাব কিনে অল্পেহে বিবেক ধন সজ্জনে কুলিনে এতিয়া যদি চাণ্ডালজনে যিমান টকা দিব তাৰ যিমান ধন আছে গতিকে সি বহুত টকা দিব কিন্তু সজ্জন বুলি কোৱা হৈছে এতিয়া সজ্জন সকলে ইমান ধন নাই আচলতে সঁচা কথা ভকত ইমান মানে এইবিলাক আমাৰ চকুৰ আগত দেখা পাৰ্থিৱ ধনেৰে ভকত ধনী নহয় ভকত কিন্তু নাম ধনেৰেহে ধনী কিন্তু তেওঁ ভাবিছে যে মই ধন পাব লাগে আৰু সাধাৰণতে আমি দেখো যিসকল তামসিক ভাৱাপন্ন ৰাজসিক ভাৱাপন্ন লোক তেওঁলোকৰ ধনেৰে কেতিয়াও নাটে তেওঁলোকে যিমান হয় সিমান আৰু লাগে কিন্তু ভকতৰ সজ্জন লোক যিসকলে ভকতে প্ৰভু ভগৱন্তই যিখিনি দিছে মোৰ যিখিনি যদি বা প্ৰয়োজন হৈছে ইমানখিনিয়ে মোৰ প্ৰয়োজন এই বুলি ভকত সজ্জন লোকসকলে তাতে সন্তুষ্ট হয় কিন্তু এই তামসিক ৰাজসিক ভাৱাপন্ন লোকসকল তাত সন্তুষ্ট নহয় গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে চলে বলে কৌশলে যিমানেই হওক আৰু লাগে কৰি তেওঁলোকে বহুত ধন গোটায় গতিকে এওঁ মানে এইটোকে কৈছে যে এই সজ্জনসকলে ইমান ধন নিদিব নহয় অলপহে দিব গতিকে যা তই চাণ্ডালৰ লগতে মানে বিক্ৰয় যা গতিকে যেতিয়া এওঁ মনতে ভাবিছে এওঁ যদি চাণ্ডালত বিক্ৰী যায় তেতিয়াহ'লে মই বহুত টকা পাম হেনজনী চাণ্ডালত যায়ো বিক্ৰয় যেবে মোৰ সাপক তোহৰ আছে বাৰু এই কাৰণে কৈছো তোক
কিন্তু চাবি এতিয়া চান্দালে বহুত টকা দিব, তাক কিন্তু সজনে নিদিয়ে। তাকে যদি নাভাব, চান্দালত যদি তই বিক্ৰী নাযাওঁ, তেতিয়াহ'লে চাবি কিন্তু তোৰ যদি মোৰ সাপলৈ ভয় আছে এইটো কথা ভাবিবি। গতিকে তই মানে চান্দালজনতে বিক্ৰী যা বুলি এনেধৰণে আমি এতিয়া আকৌ এয়া দুলৰি চন্দ্ৰ কৃষ্ণ প্ৰভু হয়। আৰু ইমান দেৰি দোহাই জগাই শুনিতো ভালে লাগিছিল বাৰু। কৃষ্ণ কৃষ্ণ ইয়াতে দোহাই দেই হয়, কৃষ্ণ কৃষ্ণ হয়। পৰম শ্ৰদ্ধা বাপাৰ মাতৃ সমস্ত আমি তাকে ভাবি ভাবি মানে আচৰিত হওঁ। পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কাব্যভাগী ভকতৰ সমাজলৈ মানে আমাৰলৈ এইকাৰণে নিশ্চয় আগবঢ়াই থৈ গৈছে যে হৰিশ্চন্দ্ৰৰ দৰে এজন শুদ্ধ গৃহস্থ মানে গৃহী হ'ব লাগে। আপোনাৰ খবৰ সমস্তৰে জ্ঞাত, 4 আশ্ৰমৰ ভিতৰত গৃহস্থাশ্ৰমে শ্ৰেষ্ঠ। গতিকে কেনেধৰণেনো আমি গৃহস্থাশ্ৰমত আমি কেনেধৰণে ব্ৰতী হ'ব লাগে, এই বস্তুখিনি হ'লেহে আমি তাৰপিছত হৰিত ভকতি কৰিবলৈ আমাৰ সহজ হ'ব, সুবিধা হ'ব। আৰু তেওঁ নিজেও এজন আদৰ্শ গৃহস্থ আছিলে, আমালৈকো এইখিনি থৈ গৈছে। গতিকে আমি আমালৈ নিশ্চয় এইবাবেই এইখিনি থৈছে। আমি শ্ৰদ্ধাৰ বাপাই আৰু এমতি সমস্ত আমি মনোভাৱ মানে হৈছিলে। আমি এতিয়া বৰ্তমানে পাঠভাগী দোহাৰি সামৰিব দিশে আগবাঢ়িছে। কৃষ্ণ কৃষ্ণ পাৰিব মই বিস্তাৰ চন্দালে যে